মোক লগত ৰাখিবলৈ হলে নাহৰ ৰুব য'ত নাহৰ থাকিব তাতেই মই থাকিম প্ৰাণৰ শিল্পী জুবিন গাৰ্গে প্ৰায়েই কৈছিল এই কথা জুবিনে বিলীন হৈ ভাল পাইছিল প্ৰকৃতিৰ বুকুত গছপুলি ৰুই প্ৰতিপালন কৰিছিল জুবিনৰ আদৰ্শক সৰুগত কৰি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ডিমৰীয়াৰ ডেফোডিল নাৰ্চাৰী আৰু জুবিন ফেন ক্লাবৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী সমাপন কৰা হয় ডিমৰীয়া কলেজকে ধৰি কেইবাখনো শিক্ষানুষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কৰা হয় এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এটা নাহৰ পুলি ৰুই গৰিমা শইকীয়া গাৰ্গে সকলোকে নাহৰকে ধৰি অন্য গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি পৃথিৱীখন ধুনীয়া কৰিবলৈ আহ্বান জনায় ডিমৰীয়া বুলিয়ে নহয় মই বিচাৰিছোঁ জুবিন ক্ষেত্ৰৰ আশে-পাশে গোটেই অঞ্চলখিনি সোণাপুৰৰ পৰা হওক লাগিলে একদম জাগিৰোডলৈকে হওক বা অসমৰ বিভিন্ন ঠাইত যিয়ে জুবিনক ভাল পায় যিয়ে জুবিনক কাষত ৰাখিব বিচাৰিছে কাৰণ জুবিনে নিজে কৈছিলে যে মই য'তেই নাহৰ থাকিব তাতে জুবিন থাকিব গতিকে মই নাহৰ বনৰ কথাটো এদিন মই বহুত আৰম্ভণিতে মই সেই কথাটো কৈছিলোঁ আৰু সেইটোৱে মই বিচাৰোঁ নাহৰ বন য'ত প্ৰতিষ্ঠা হ'ব য'ত নাহৰ বন হ'ব থাকিব তাত জুবিন সকলোতে সৰ্বব্যাপ্ত হৈ থাকিব সেইকাৰণে তেওঁৰ অস্তিত্ব অনুভৱ কৰি থাকিবলৈ হ'লে আমি অকল নাহৰ বুলিয়ে নহয় সকলো গছৰে প্ৰয়োজন হ'ব কিন্তু সেই নাহৰ বনটো এটা প্ৰতীকী অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ এই কাৰ্যসূচীত স্থানীয় বহু লোক শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে জুবিন ভগ্নী ডক্টৰ পামী বৰঠাকুৰেও অংশগ্ৰহণ কৰে এই কাৰ্যসূচী সন্দৰ্ভত ডেফোডিল নাৰ্চাৰীৰ কৰ্তৃপক্ষই কয় শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱ আমাৰ ডেফোডিল নাৰ্চাৰীত প্ৰত্যেক বছৰে আহিছিলে 4 তাৰিখে মেক্সিমাম তেখেত আহিছিলে আহি পেলাই গছৰ বিষয়ে কথা পাতিছিলে গছ ৰোৱাৰ কথা কৈছিলে আমাৰ লোকেল গছবিলাক সংৰক্ষণৰ কথা কৈছিলে গতিকে এই দিনটোত তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি এই উদ্যোগটো আজি লৈছোঁ ডক্টৰ পামী বৰঠাকুৰে ক'লে এই পদক্ষেপ অনুকৰণীয় কিয়নো দাদাই প্ৰতিবাৰেই 5 জুনত গছপুলি ৰুই সমাজলৈ এটা বাৰ্তা দি গৈছিল তেওঁ এই আজিৰ দিনটো খুব উলহ মালহেৰে উদযাপন কৰিছিল সদায় গছ ৰুই মানুহক এৱেৰনেছ এটা প্ৰদান কৰিবলৈ গতিকে জুবিন গাৰ্গ ফেন ক্লাবে সেই বস্তুটো কণ্টিনিউ কৰিছে তেওঁলোকে সেই প্ৰচেষ্টাটো তেনেকৈ আজি আমাৰ এইটো এৰিয়াৰ কেইবাখনো শিক্ষানুষ্ঠান তেওঁলোকে লৈছে সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট অসম লাইভ 24 মোক লগত ৰাখিবলৈ হলে নাহৰ ৰুব য'ত নাহৰ থাকিব তাতেই মই থাকিম প্ৰাণৰ শিল্পী জুবিন গাৰ্গে প্ৰায়েই কৈছিল এই কথা জুবিনে বিলীন হৈ ভাল পাইছিল প্ৰকৃতিৰ বুকুত গছপুলি ৰুই প্ৰতিপালন কৰিছিল জুবিনৰ আদৰ্শক সৰুগত কৰি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ডিমৰীয়াৰ ডেফোডিল নাৰ্চাৰী আৰু জুবিন ফেন ক্লাবৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী সমাপন কৰা হয় ডিমৰীয়া কলেজকে ধৰি কেইবাখনো শিক্ষানুষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কৰা হয় এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এটা নাহৰ পুলি ৰুই গৰিমা শইকীয়া গাৰ্গে সকলোকে নাহৰকে ধৰি অন্য গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি পৃথিৱীখন ধুনীয়া কৰিবলৈ আহ্বান জনায় ডিমৰীয়া বুলিয়ে নহয় মই বিচাৰিছোঁ জুবিন ক্ষেত্ৰৰ আশে-পাশে গোটেই অঞ্চলখিনি সোণাপুৰৰ পৰা হওক লাগিলে একদম জাগিৰোডলৈকে হওক বা অসমৰ বিভিন্ন ঠাইত যিয়ে জুবিনক ভাল পায় যিয়ে জুবিনক কাষত ৰাখিব বিচাৰিছে কাৰণ জুবিনে নিজে কৈছিলে যে মই য'তেই নাহৰ থাকিব তাতে জুবিন থাকিব গতিকে মই নাহৰ বনৰ কথাটো এদিন মই বহুত আৰম্ভণিতে মই সেই কথাটো কৈছিলোঁ আৰু সেইটোৱে মই বিচাৰোঁ নাহৰ বন য'ত প্ৰতিষ্ঠা হ'ব য'ত নাহৰ বন হ'ব থাকিব তাত জুবিন সকলোতে সৰ্বব্যাপ্ত হৈ থাকিব সেইকাৰণে তেওঁৰ অস্তিত্ব অনুভৱ কৰি থাকিবলৈ হ'লে আমি অকল নাহৰ বুলিয়ে নহয় সকলো গছৰে প্ৰয়োজন হ'ব কিন্তু সেই নাহৰ বনটো এটা প্ৰতীকী অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ এই কাৰ্যসূচীত স্থানীয় বহু লোক শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে জুবিন ভগ্নী ডক্টৰ পামী বৰঠাকুৰেও অংশগ্ৰহণ কৰে এই কাৰ্যসূচী সন্দৰ্ভত ডেফোডিল নাৰ্চাৰীৰ কৰ্তৃপক্ষই কয় শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱ আমাৰ ডেফোডিল নাৰ্চাৰীত প্ৰত্যেক বছৰে আহিছিলে 4 তাৰিখে মেক্সিমাম তেখেত আহিছিলে আহি পেলাই গছৰ বিষয়ে কথা পাতিছিলে গছ ৰোৱাৰ কথা কৈছিলে আমাৰ লোকেল গছবিলাক সংৰক্ষণৰ কথা কৈছিলে গতিকে এই দিনটোত তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি এই উদ্যোগটো আজি লৈছোঁ ডক্টৰ পামী বৰঠাকুৰে ক'লে এই পদক্ষেপ অনুকৰণীয় কিয়নো দাদাই প্ৰতিবাৰেই 5 জুনত গছপুলি ৰুই সমাজলৈ এটা বাৰ্তা দি গৈছিল তেওঁ এই আজিৰ দিনটো খুব উলহ মালহেৰে উদযাপন কৰিছিল সদায় গছ ৰুই মানুহক এৱেৰনেছ এটা প্ৰদান কৰিবলৈ গতিকে জুবিন গাৰ্গ ফেন ক্লাবে সেই বস্তুটো কণ্টিনিউ কৰিছে তেওঁলোকে সেই প্ৰচেষ্টাটো তেনেকৈ আজি আমাৰ এইটো এৰিয়াৰ কেইবাখনো শিক্ষানুষ্ঠান তেওঁলোকে লৈছে সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট
অসম লাইভ 24।